দায়িত্বশীল নাগৰিক হিচাপে ভোটদান কৰাটো প্ৰধান আৰু প্ৰথম কৰ্তব্য। গতিকে আপোনালোকে দেখিছে ৰাইজৰ উৎসাহ উদ্দীপনা কি আৰু যোৰহাটবাসী ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন আৰু যোৰহাটবাসী ৰাইজে সদায় উন্নয়নৰ পক্ষত সদায় ভোট প্ৰদান কৰে আৰু বিশেষভাৱে চাওক আজি আমি খুব শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ পাইছোঁ। ইমান সুন্দৰ পৰিৱেশ, হত্যা ভয়ৰ পৰিৱেশ নাই, বন্ধৰ পৰিৱেশ নাই, গতিকে খুব সুন্দৰ পৰিৱেশ। গতিকে যোৰহাটৰ ৰাইজে উন্নয়নৰ পক্ষত দিব, যোৰহাটৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত ভোট দিব আৰু যোৰহাটবাসী ৰাইজে আপোনালোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে মোদীজীক পুনৰবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা চাব বিচাৰিছে। গতিকে যোৰহাটৰ ৰাইজ বিজেপিৰ পক্ষত আছে, আপোনালোকে দেখিছে ইমান সুন্দৰ পৰিৱেশ। গতিকে আৰু যিমানেই মই এজন দায়িত্বশীল যুৱ শক্তিয়ে বিশেষভাৱে আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সদায় অনুসৰণ কৰে আৰু যুৱ শক্তি উৎসাহিত হৈছে। খুব উলহ মালহ পৰিৱেশে দেখিছে এই নিৰ্বাচনটোত যিদৰে যুৱ শক্তি ওলাই আহিছে। গতিকে যিমানেই যি নহওক, আমাৰ বিৰোধীয়ে যিমানেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকে মানুহক আনিবলৈ চেষ্টা কৰক, সেইটো কেতিয়াও ৰাইজ তেতিয়া তেওঁৰ বিৰোধীৰ পক্ষত নাযায়, মাননীয় মোদীজীৰ পক্ষত যাব, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত যাব। 2019ৰ তুলনাত এইবাৰ ভোটাৰ সংখ্যা বৃদ্ধি পাইছে যোৰহাট 14 নং যোৰহাট লোকসভা সমষ্টিত। গতিকে সমগ্ৰ যোৰহাটবাসীক কি আহ্বান জনাব? চাওক, যোৰহাটবাসী ৰাইজক এটাই ক'ম যে ভোটদান কৰিবলৈ ওলাই আহক গণতান্ত্ৰিক পদ্ধতিত, আৰু গণতন্ত্ৰত ৰাইজেই ৰজা। আৰু এটা কথা মোৰ বিশ্বাস আছে, যি আমাৰ ৰাইজৰ আমাৰ সচেতন ৰাইজৰ বিশেষ যোৰহাটবাসী ৰাইজ আপোনালোকে যথেষ্টখিনি সজাগ আৰু সচেতন আৰু যোৰহাটবাসী ৰাইজৰ আজি উন্নয়নৰ যি যাত্ৰা, উন্নয়নৰ এক পোহৰ দেখিবলৈ সক্ষম হৈছে। গতিকে যোৰহাটৰ ৰাইজে পৰিৱৰ্তনটো দেখিছে, আপোনালোকে দেখিছে যে আজি কেৱল 2014 চনৰ আগৰ যোৰহাটখন কি আছিলে, এতিয়া কি হৈছে বা ভৱিষ্যতে কি কৰিব হৈছে। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত ভিজন যোৰহাটৰ যি সপোন আছে, সেই সপোনখিনি ৰাইজে উপলব্ধি কৰিছে। গতিকে ৰাইজে এই উন্নয়নৰ সহযাত্ৰী হিচাপে কাম কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু আপোনালোকে দেখে যোৰহাটৰ ৰাইজে খুব শান্তিপূৰ্ণভাৱে থাকি ভাল পায় আৰু লগতে উন্নয়নৰ প্ৰগতি বিচাৰে। গতিকে সেই উন্নয়নৰ প্ৰগতি ক'ত পাব ইতিমধ্যে তেওঁলোকে গম পাইছে। ক'ত পাব? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পাব, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পাব। আৰু যিদৰে যুৱ শক্তি আজি ওলাই আহিছে, এইটো নিশ্চিত যে যুৱ শক্তিক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পক্ষতে ভোট প্ৰদান কৰিব। দায়িত্বশীল নাগৰিক হিচাপে ভোটদান কৰাটো প্ৰধান আৰু প্ৰথম কৰ্তব্য। গতিকে আপোনালোকে দেখিছে ৰাইজৰ উৎসাহ উদ্দীপনা কি আৰু যোৰহাটবাসী ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন আৰু যোৰহাটবাসী ৰাইজে সদায় উন্নয়নৰ পক্ষত সদায় ভোট প্ৰদান কৰে আৰু বিশেষভাৱে চাওক, আজি আমি খুব শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ পাইছোঁ। ইমান সুন্দৰ পৰিৱেশ, হত্যা ভয়ৰ পৰিৱেশ নাই, বন্ধৰ পৰিৱেশ নাই, গতিকে খুব সুন্দৰ পৰিৱেশ। গতিকে যোৰহাটৰ ৰাইজে উন্নয়নৰ পক্ষত দিব, যোৰহাটৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত ভোট দিব আৰু যোৰহাটবাসী ৰাইজে আপোনালোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে মোদীজীক পুনৰবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা চাব বিচাৰিছে। গতিকে যোৰহাটৰ ৰাইজ বিজেপিৰ পক্ষত আছে, আপোনালোকে দেখিছে ইমান সুন্দৰ পৰিৱেশ। গতিকে আৰু যিমানেই মই এজন দায়িত্বশীল যুৱ শক্তিয়ে বিশেষভাৱে আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সদায় অনুসৰণ কৰে আৰু যুৱ শক্তি উৎসাহিত হৈছে। খুব উলহ মালহ পৰিৱেশে দেখিছে এই নিৰ্বাচনটোত যিদৰে যুৱ শক্তি ওলাই আহিছে। গতিকে যিমানেই যি নহওক, আমাৰ বিৰোধীয়ে যিমানেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকে মানুহক আনিবলৈ চেষ্টা কৰক, সেইটো কেতিয়াও ৰাইজ তেতিয়া তেওঁৰ বিৰোধীৰ পক্ষত নাযায়, মাননীয় মোদীজীৰ পক্ষত যাব, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত যাব। 2019ৰ তুলনাত এইবাৰ ভোটাৰ সংখ্যা বৃদ্ধি পাইছে যোৰহাট 14 নং যোৰহাট লোকসভা সমষ্টিত। গতিকে সমগ্ৰ যোৰহাটবাসীক কি আহ্বান জনাব? চাওক, যোৰহাটবাসী ৰাইজক এটাই ক'ম যে ভোটদান কৰিবলৈ ওলাই আহক গণতান্ত্ৰিক পদ্ধতিত আৰু গণতন্ত্ৰত ৰাইজেই ৰজা। আৰু এটা কথা মোৰ বিশ্বাস আছে, যি আমাৰ ৰাইজৰ আমাৰ সচেতন ৰাইজৰ বিশেষ যোৰহাটবাসী ৰাইজ আপোনালোকে যথেষ্টখিনি সজাগ আৰু সচেতন আৰু যোৰহাটবাসী ৰাইজৰ আজি উন্নয়নৰ যি যাত্ৰা, উন্নয়নৰ এক পোহৰ দেখিবলৈ সক্ষম হৈছে। গতিকে যোৰহাটৰ ৰাইজে পৰিৱৰ্তনটো দেখিছে, আপোনালোকে দেখিছে যে আজি কেৱল 2014 চনৰ আগৰ যোৰহাটখন কি আছিলে, এতিয়া কি হৈছে বা ভৱিষ্যতে কি কৰিব হৈছে। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত ভিজন যোৰহাটৰ যি সপোন আছে, সেই সপোনখিনি ৰাইজে উপলব্ধি কৰিছে। গতিকে ৰাইজে এই উন্নয়নৰ সহযাত্ৰী হিচাপে কাম কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু আপোনালোকে দেখে যোৰহাটৰ ৰাইজে খুব শান্তিপূৰ্ণভাৱে থাকি ভাল পায় আৰু লগতে উন্নয়নৰ প্ৰগতি বিচাৰে। গতিকে সেই উন্নয়নৰ প্ৰগতি ক'ত পাব ইতিমধ্যে তেওঁলোকে গম পাইছে। ক'ত পাব? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পাব, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পাব। আৰু যিদৰে যুৱ শক্তি আজি ওলাই আহিছে, এইটো নিশ্চিত যে যুৱ শক্তিক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পক্ষতে ভোট প্ৰদান কৰিব।